Hello students, welcome back to my YouTube channel Maths Lover PT. আজি এই ভিডিওৰ জৰিয়তে মই ক্লাছ 10 ৰ 3.5 টকা অংকবোৰ মই সমাধান কৰি দি আছো। তো নাম্বাৰ 1 ত কি আছে? তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে, সমাধান নাই নাইবা অসীম সংখ্যক সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে, সেই ক্ষেত্ৰত বৰ্গগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা। তো ৰৈখিক সমীকৰণ জোৰ বা এজোৰ ৰৈখিক সমীকৰণ সমাধান কৰিবলৈ হলে চাৰিটা পদ্ধতি ব্যৱহাৰ কৰিব লাগে বা চাৰিটা পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰো। তো চাৰিটা পদ্ধতিৰ মাজত কি কি আছিল মই তোমালোকক প্ৰতিটো ভিডিঅ'তে মই তোমালোকক কৈ আছিলো। এটা আছিল লৈখিক পদ্ধতি, দ্বিতীয়টো হ'ল অপনয়ন পদ্ধতি, তৃতীয়টো হ'ল প্ৰতিস্থাপন পদ্ধতি আৰু 4 নম্বৰটো হ'ল যেটো আজি আমি সমাধান কৰিম বৰ্জ গুণন পদ্ধতি। ওকে, বৰ্জ গুণন পদ্ধতি এই 4টা পদ্ধতি সমাধান কৰিব লাগে ৰৈখিক সমীকৰণ। নাম্বাৰ 1 টো হ'ল, নাম্বাৰ 2 হ'ল, নাম্বাৰ 3 হ'ল। তো আজি 3.5 ত আছে বৰ্জ গুণন পদ্ধতিত সমাধান কৰিব লাগে কিছুমান অংক আছে। ওকে ছাত্ৰ ছাত্ৰীসকল, তেতিয়া এই বৰ্গগুণন পদ্ধতিত কি ধৰণে সমাধান কৰিব লাগে তাৰ আগত তোমালোকে এটা নীতি আছে, এটা নিয়ম আছে, সেইটো তোমালোকে জানিব লাগিব। সেইবিলাক মই আগৰ ভিডিঅ' বিলাকত মই তোমালোকক শিকাই আহিছো। তো কি আছে চাবা তোমালোকে। ৰৈখিক সমীকৰণজোৰৰ ক্ষেত্ৰত এজোৰ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত যেতিয়া এজোৰ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব। ইয়াতে দুটা চলকযুক্ত আৰু এইটো তোমালোকে জানি ল'বা কি কি হ'ব ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত যেতিয়া a1 by a2 b1 by b2 আৰু c1 by c2 হ'ব, তেতিয়াহ'লে আমি কি ক'ব পাৰো অসীম সংখ্যক সমাধান থাকিব। অসীম সংখ্যক সমাধান থাকিব। ইয়াৰ উপৰিও কি হ'ব লগ লগা হ'ব। আমি দুটা সমীকৰণৰ বাবে দুটা ৰেখা পাম, সেই ৰেখা দুটা কি হ'ব লগ লগা হ'ব। ওকে, যেতিয়া আটাইকেইটা অনুপাত সমান হ'ব। নাম্বাৰ 1। নাম্বাৰ 2 মতে কি হয় যেতিয়া a1 by a2 equal b1 by b2 is not equal c1 by c2 হ'ব, তেতিয়াহ'লে কি হ'ব সমান্তৰাল হ'ব। তেনেকৈ লগ লগা হ'ব, তেনেকৈ সমান্তৰাল হ'ব আৰু কোনো সমাধান নাথাকে বা কোনো সমাধান নাথাকিব। নাম্বাৰ 3 মতে যেতিয়া a1 by a2 is not equal to b1 by b2 is not equal to c1 by c2 হ'ব, আটাইকেইটা অনুপাত যেতিয়া not equal হ'ব, তেতিয়া কি হ'ব অদ্বিতীয় সমাধান থাকিব। তাৰমানে অদ্বিতীয় সমাধান থাকিব তাৰমানে অদ্বিতীয় বুলি ক'লে এটা সমাধান থাকিব, x ৰ এটা আৰু y ৰ এটা মান পোৱা যাব। ওকে, অদ্বিতীয় আৰু দ্বিতীয় নাই, এটাই থাকিব। তো ইয়াৰ বাবে আমি অদ্বিতীয় সমাধান পাব আৰু লিখিব পাৰি যেনেকৈ ইয়াত লগ লগা হ'ব বা ইয়াত সমান্তৰাল হ'ব ৰেখা দুডাল। তেনেকৈ ইয়াতে কি হ'ব ৰেখা দুডালে এটা বিন্দুত পটাপটি কৰিব। এইখিনি মই আগৰ ভিডিঅ' বিলাকত তোমালোকক মই শিকাই আহিছো। যদি এতিয়া চোৱা এই কুৱেশ্যন আছে তলৰ কোন কেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে। ইয়াত তেনেকৈ মই 3টা প্ৰশ্ন লিখি থৈছো। এইবিলাকৰ ক্ষেত্ৰত কোনবিলাকৰ অদ্বিতীয় সমাধান আছে, কোনবিলাকৰ অদ্বিতীয় এইটো এই ধৰণৰ হ'ব আটাইকেইটা নট ইকুৱেল
সমাধান নাই নাইবা অসীম সংখ্যক সমাধান নাই নাইবা অসীম সংখ্যক সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে মানে ইয়াৰ ধৰণে যদি হয় নাম্বাৰ 3 নিচিনা যদি হয় তেতিয়াহ'লে সেই ক্ষেত্ৰত বৰ্গগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব লাগে। মানে এই যে সমীকৰণযোৰ আছে এই সমীকৰণ বিলাকৰ ক্ষেত্ৰত যেতিয়া আমি অদ্বিতীয় সমাধান পাম, যাৰ অদ্বিতীয় সমাধান থাকিব, সেই সমীকৰণযোৰক বৰ্গগুণন পদ্ধতিত সমাধান কৰিব লাগে। তাৰমানে একদম সিম্পল কথাত কি হ'ব, সমীকৰণযোৰ আমি প্ৰথমত আমি চাম কি ধৰণৰ সমাধান পোৱা যায়। যদি আমি দেখিছো যে অদ্বিতীয় সমাধান থাকে বা অদ্বিতীয় সমাধান ওলাই তেতিয়াহ'লে তাক আমি বৰ্গগুণন পদ্ধতিত সমাধান কৰিব লাগিব। ওকে, তো নাম্বাৰ 1 টো কি হয় তোমালোকে চাবা এতিয়া। ওকে ষ্টুডেন্ট, question number 1, solve x minus 3y minus 3x minus 9y minus 2 equal 0. a1 ইয়াতে x এর সহগ 1 আছে, b1 3y y সহগ minus 3, c1 ইয়াত আছে minus 3, a2 3, b2 minus 9 আৰু c2 হৈছে minus 2. ওকে স্টুডেন্ট, এতিয়া আটাইকেইটাৰ মানকেইটা ৰিজাল্ট চাবা। a1 by 8, a2 কিমান 1 by 3, b1 by b2 minus 3 by minus 9, minus minus cancel, 3 এবাৰ যাব, 9 3 বাৰ যাব, 1 by 3, c1 by c2 minus 3 by minus 2, minus minus cancel, আমি পাম হেতু 3 by 2. Since since a1 by a2 a1 by a2 মান 1 by 3, b1 by b2 মান 1 by 3 আৰু c1 by c2 মান হৈছে 3 by 2, তাৰমানে a1 by a2 b1 by b2 মান সমান আছে, সমান অনুপাতত আছে, কিন্তু c1 by c2 সমান অনুপাতত থকা নাই কাৰণ হেতু 3 by 2 আছে। যেহেতু a1 by a2 ইকুৱেল b1 by b2 হৈছে কিন্তু নট ইকুৱেল এইটো তোমালোকে লিখিব লাগিব c1 by c2, নট ইকুৱেল c1 by c2 হৈ আছে। এতেকে যদি এটা অমিল ওলাই, এটা নট ইকুৱেল থাকে, তেতিয়াহ'লে তোমালোকে কি লিখিব লাগিব, কি কৈছিলে ইয়াতে সমাধান নাই। সমাধান নাই, এটো কিয় তোমালোকে কাৰণটো উল্লেখ কৰিব পাৰিবানে কি কাৰণে সমাধান নাই? ইয়াতে কাৰণটো উল্লেখ কৰিব নালাগে, তথাপিও মই তোমালোকক জনাব বিচাৰিছো যে ইয়াতে কি কাৰণে সমাধান নাই। কাৰণটো মই লিখি দিছো, কাৰণ ৰৈখিক সমীকৰণযোৰ সমান্তৰাল হ'ব, সমান্তৰাল হ'লে কোনো সমাধান পোৱা নাযায়। যেতিয়া ৰেখাযোৰ তেনেকৈ সমান্তৰাল হ'ব তেতিয়া কোনো সমাধান নাই। সমাধান পোৱা যাব কেতিয়া, যেতিয়া দুটা ৰেখাই কটাকটি কৰিব। ওকে ষ্টুডেন্ট, তো সেইটো হৈছে কুৱেশ্যন নম্বৰ 1 ৰ সমাধান। ওকে, কপি কৰি লোৱা। কুৱেশ্যন নম্বৰ 2, 2x plus y equal 5, 3x plus 2y equal 8. ইয়াক ৰিএৰেঞ্জ কৰিবা, 2x plus y 5 টো বাহিৰ আনিলে -5 equal 0 আৰু ইয়াৰ কাৰণে পাবা 3x plus 2y -8 equal 0. a1 2 b1 1 c1 -5, তাৰমানে a1 হৈছে x ৰ সহগ, b1 1 হৈছে y ৰ সহগ 1 আৰু c1 আছে -5, a2 3 b2 2 c2 হৈছে -8, a1 by a2 2 by 3
b1 by b2 1 by 2 c1 by c2 minus 5 by minus 8 5 by 8 okay student ইয়াতে দেখা গৈছে যে a1 ৰ মান a1 by a2 ৰ মান 2 by 3 b1 by b2 ৰ মান 1 by 2 আৰু c1 by c2 ৰ মান 5 by 8 তাৰমানে আটাকেইটা অমিল হৈ আছে অনুপাত কিটা তো লিখিবা since a1 by a2 is not equal b1 by b2 is not equal c1 by c2 এতেকে কি হ'ব সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান কিয় থাকিব কাৰণ সমীকৰণ জোৰে বুজোৱা ৰেখা দুটালে এটা বিন্দুত কটাকটি কৰিব আৰু এটা বিন্দুত কৰিব কাৰণে সমীকৰণ জোৰৰ এটা সমাধান থাকিব এটা মানে অদ্বিতীয় সমাধান ওকে তাৰ মানে x ৰ এটা আৰু y ৰ এটা তো ইয়াত কোৱেশ্চনত কৈছে যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বৰ্গগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা তো আমি দেখিছো নাম্বাৰ 2 ক্ষেত্ৰত সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকে এই সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান আছে যদি অদ্বিতীয় সমাধান আছে তেন্তে আমি এতিয়া কৰিব লাগিব বৰ্গগুণন পদ্ধতিত সমাধান কৰিব লাগিব এতিয়া বৰ্গগুণন পদ্ধতিত সমাধান কৰাৰ আগত এটা সূত্ৰ আছে তোমালোকে সেই সূত্ৰটো তোমালোকে চাব লাগে আৰু মই তোমালোকক সূত্ৰটো মুখস্থ নকৰাকৈ কেনেকৈ মানে আমি এই সূত্ৰমতে অংকটো সমাধান কৰিব পাৰিম বা পাৰো সেইটো তোমালোকে জানিবা এতিয়া তাৰ আগত তোমালোকে এইখিনি কপি কৰি লোৱা তোমালোকে এইটো অংকটো সমাধান কৰাৰ সময়ত তোমালোকে যেটো a1 by a1 আৰু a2 যিবিলাক লিখিছিলা মানকেইটা লিখিছিলা সেইকেইটা মান আকৌ মনত পেলোৱা এতিয়া ইয়াৰ আগৰ অংকখিনিত আছিলে b1 আৰু b2 মানটো কি আছিলে 1 আৰু 2 এটো মই আগত লিখিছো 1 আৰু 2 b1 আৰু b2 মান আকৌ c1 আৰু c2 মান কি আছিল 5 আৰু 8 মানে -5 আৰু -8 আকৌ a1 আৰু a2 মান কি আছিল 2 আৰু 3 আকৌ b1 আৰু b2 মানটো লিখিবা ওকে স্টুডেন্ট ঠিক এইদৰে তোমালোকে হেতু এটা লিষ্ট বনাই লবা এইখিনি সব ওকে যেতিয়া দেখিবা সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান আছে এই সমাধান যদি আছে তেতিয়াহলে তোমালোকে তাৰ পিছৰ পৰা এইখিনি এনেকৈ লিখি লব লাগে ওকে প্ৰথমত b1 আৰু b2 ৰ মান লিখিবা পিছত c1 c2 ৰ মান আকৌ a1 a2 ৰ মান আকৌ b1 আৰু b2 ৰ মান ওকে পিছত চাবা তেনেকৈ লিখিব লাগে ইয়াত এটা সূত্ৰ হয় এই সূত্ৰটোৰ ফলনি কি ধৰণে মানে আমি সমাধান কৰিব পাৰো সেইটো মই তোমালোকক দেখাই আছো আৰু সূত্ৰটোৰ সঠিক পিছত মই মিলাই দিম ওকে চাই লোৱা তো তোমালোকে প্ৰথমত প্লট কৰিব লাগিব 1 ৰ লগত -8 1 into -8 পিছত মাইনাস দিব লাগিব আকৌ 2 ৰ লগত -5 2 into -5 ঠিক তেনেকৈ আকৌ -5 ৰ লগত 3 প্লট কৰিবা -5 into 3 -8 লগত আকৌ 4 পৰা 8 -8 into 2 আকৌ 4 কৰিবা 2 ৰ লগত 2 into 2 -3 ৰ লগত 1 3 into 1 ওকে স্টুডেন্ট তোমালোকে চাবা সূত্ৰটো কি হয় সূত্ৰটো আছিলে b1 c2 minus b2 c1 c1 a2 c2 a1 a1 b2 a2 b1 এই সূত্ৰটো মতে এইখিনি বহুৱা হৈ গৈছে আগতে বহুৱা হৈ গৈছে চোৱা b1 আৰু c2 আছে ইয়াত b1 ৰ মানটো কিমান আছিল 1 আৰু b1 ৰ মানটো 1 আছিল আৰু ইফালে কি আছিল লগত c2 ৰ মানটো কিমান আছিল -8 এইটো -8 so তাৰ পিছত কি আছিল b2 c1 b2 ৰ মানটো কিমান আছিল 2 b2 c1 ৰ মানটো কিমান আছিল -5 এইটো -5 তাৰমানে এইখিনি যে বহুৱা হৈছে এইটো সূত্ৰমতেই বহুৱা হৈছে ওকে এইটো আছিল সূত্ৰ
তোমালোকে সূত্ৰটো ব্যৱহাৰ কৰিব পাৰা যদি সূত্ৰটো ব্যৱহাৰ কৰিছে তেতিয়াহ'লে এইখিনি এনেকুৱা নকৰিলেও হ'ব বা ডাইৰেক্ট তোমালোকে সেই তাৰ পৰা যে a1 a2 বা b1 b2 মান যিনি লিখিছিলা এই তাৰ পৰা তোমালোকে এইখিনি মানবিলাক কপি কৰি ইয়াতে এই সূত্ৰটো মুখস্থ ৰাখিবা সূত্ৰমতে সেইখিনি বহাই দিবা পিছত পূৰণ কৰি সেইটো সমাধান কৰিব পাৰিবা আৰু যদি তোমালোকে বিচাৰিছা যে সূত্ৰটো মুখস্থ কৰিব নিবিচাৰা তেতিয়াহ'লে তোমালোকে এইটো মনত ৰাখিব লাগিব এইখিনি মনত ৰাখি তোমালোকে বহাই যাব পাৰা ওকে ষ্টুডেন্ট आठ गुण 8 माइनस 7 से प्लस 5 गुण 10 5 3 गुण 15 माइनस 7 से प्लस 8 गुण 16 2 गुण 4 माइनस 3 गुण 3 पाँच माइनस माइनस 2 होबो x by 2 पाँच माइनस माइनस 16 पर 15 গলে 1 তাই পৰা 3 গলে 1 এতিয়া আপে কিটা সমান হয় যেহেতু তোমালোকে এনেকৈ লিখিব পাৰিবা x by 2 equal 1 by 1 আৰু y by 1 equal 1 by 1 ওকে তাৰ পিছত কি কৰিব লাগিব x by 2 আৰু 1 by 1 আছে এটো ক্ৰস কোন কৰিবা x গুণ x আৰু ইফালে 2 গুণ 2 y গুণ y আৰু 1 গুণ 1 y গুণ y 1 গুণ 1 হেতু x এর মান 2 y এর মান 1 এইটো হৈছে সমীকৰণৰ সমাধান কপি কৰি লোৱা স্টুডেন্ট এর সময় তোমালোকে কোয়েশ্চন নাম্বার 3 solve 3x minus 5y 20 এখানে বাবা 3x minus 5y minus 20 equal 0 और 6x minus 10y equal 40 বা 6x minus 10y minus 40 equal 0 মানে এখানে কি করা হয়েছে উপরের পৰা বাওফালে আনি লিখা হয়েছে আর প্লাস টু মাইনাস হয়েছে মাইনাস থাকিলে প্লাস হলতেন ওকে এতিয়া a1 3 b1 minus 5 और c1 minus 10 a2 6 b2 minus 10 c2 হইছে minus 40 3 by 6 minus 5 by minus 10 into কাটাকাটি কৰিলে 1 by 2 আৰু c1 by c2 minus 20 by minus 40 বা 1 by 2 okay এটো তোমালোকে 1 by 2 পাবা since a1 by a2 equal b1 by b2 equal c1 by c2 হয় আটা কিটা অনুপাত 1 by 2 পোৱা গৈছে এতেকে সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব ইয়াত আৰু বাকিখিনি একো কৰিব নালাগে ইয়াতে শেষ হ'ব অংকটো কাৰণ প্ৰশ্নটো কোৱা হৈছে যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বৰ্গগুণন পদ্ধতি ব্যৱহাৰ কৰিব লাগে ইয়াত দেখিছো আমি সমীকৰণজোৰৰ অদ্বিতীয় সমাধান নহয় ইয়াত সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান পোৱা যায় গতিকে ইয়াত বৰ্গগুণন পদ্ধতি আৰু কৰিব নালাগে ওকে মালকে কপি কৰি লোৱা স্টুডেন্ট এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 কি আছে x minus 3y minus 7 equal 0 3x minus 3y minus 15 equal 0 ইয়াত a1 আছে 1 x ৰ হক 1 b1 আছে minus 3 আৰু c1 আছে minus 7 a2 3 b2 minus 3 c2 minus 15
এতিয়া তোমালোকে অনুপাত কেইটাৰ পৰা মানখিনি বহাবা অনুপাত কেইটাৰ পৰা ইহঁতৰ মিলাই চাবা b1 b2 -3 by -3 সেইটো কেনসেল কৰিলে আমি কি পাম 1 by 1 বা 1 লিখিলো হয় c1 by c2 কাৰণে হ'ব -7 by -15 বা 17 by 15 এটো কেনসেল নহয় তেনেকৈ থাকিব 1 by 3 -3 by 3 আৰু 7 by 15 হৈছে ওকে since a1 by a2 not equal b1 by b2 not equal c1 by c2 আটাকেইটা not equal হৈছে ন এতেকে সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকিব তোমালোকে কি গম পাইছা সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকিব আটাইকেইটা নট ইকুৱেল হৈছে যদি সমাধান থাকে তেতিয়া হলে বৰ্গগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব লাগিব এতিয়া ওকে তো তাৰ পিছত তোমালোকে কি কৰিব লাগিব চাই যাব তোমালোকে b1 আৰু b2 ৰ মান যেটো আছিল সেইখিনি বহাবা b1 আৰু b2 ৰ মান আছিল -3 c1 আৰু c2 ৰ মান আছিল -7 -15 আকৌ a1 আৰু a2 ৰ মান আছিল 1 আকৌ 3 আকৌ b1 আৰু b2 ৰ মান আছিল -3 ওকে x y 1 এতে পূৰণ কৰিবা -3 লগত -15 -3 লগত -7 আকৌ -7 ৰ লগত 3 -7 into 3 -15 into 1 আকৌ 1 into -3 3 into -3 3 into -3 -+ প্লাস 5 15 3 গুণ হ'ব 45 -+ প্লাস +- মাইনাস 7 গুণ 21 7 গুণ 21 -+ প্লাস 15 গুণ 15 3 গুণ 3 -+ প্লাস 3 গুণ 9 -+ প্লাস এইটো তোমালোকে মাইনাস কৰিবা 5 ৰ পৰা 1 গলে 4 4 পৰা 2 গলে 2 প্লাস আছে মাইনাস 21 পৰা 15 গলে 6 ডাঙৰ ডিভিজন আছে বহাবা প্লাস আছে মাইনাস 10 পৰা 3 গলে 6 wow x by 24 equal 1 by 6 আৰু y by -6 equal 1 by 6 তাৰ পিছত কি হ'ব ক্ৰস পূৰণ কৰিবা 6x গুণ 6x 6x গুণ 6x আৰু 24 গুণ 24 x equal x of 3 তলত 24 ওপৰত 6 4 গুণ 24 101 4 আৰু কি আছিল এই ক্ষেত্ৰত y ৰ বাবে পূৰণ কৰিলে হ'ব 6y গুণ 6y equal 6 গুণ 6 minus 6 y equal to minus 6 by 6 এতে কইলে 1 থাকিব তাৰ মানে x ৰ মান 4 আৰু y ৰ মান -1 ওকে হল কপি কৰি লোৱা স্টুডেন্ট এটা সবাই তোমালোকে কোয়েশ্চন নম্বৰ 2 দুইৰ একত কি আছে a আৰু b কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণটোৰ অকিভংগ সমাধান থাকিব ইয়াত দুটা সমীকৰণ দিছে এই সমীকৰণটো অলপ বেলেগ ধৰণে দি দিছে
এই সমীকৰণটো ইয়াতে কি কৈছে a আৰু b এটা সোমাই দিছে a b আছে তো কৈছে ইয়াত মানে সিহঁতৰ সম্পৰ্ক কি আছে মানে কি কৈছে সিহঁতৰ অসীম সংখ্যক সমাধান আছে বুলি কৈছে এই সমীকৰণটোৰ বাবে অসীম সংখ্যক সমাধান পোৱা যায় যদি সমীকৰণটোৰ অসীম সংখ্যক সমাধান পোৱা যায় তেতিয়া হলে তোমালোকে a আৰু b নিৰ্ণয় কৰিব লাগিব তো তোমালোকে কি কৰিবা প্ৰথমত সমীকৰণটো লিখি লবা সলভ লিখি 3y = 7 ইয়াৰ বাবে তোমালোকে লিখিব পাৰিবা 2x plus 3y minus 7 equal 0 আৰু এইটো কি আছিল a minus b x plus a plus b y equal 3a plus b minus 2 এটা সবা এই অংশখিনি বাওঁফালে আনিব লাগে বাওঁফালে আনিছো আনিলে সেইটো মাইনাস হ'ব একেলগে আটাইটা একেলগে আনিব বিচাৰিছো যদি আটাইখিনি একেলগে আনো তেতিয়া হলে মই এটা ব্ৰেকেট দি আনিব লাগিব যেনেকৈ এটা ব্ৰেকেট দি মই আনিব লাগিব ওকে মানে আটাইখিনি ঋণাত্মক হ'ব নহলে কলে কি কৰিবা এটা এটাকে মাইনাস দি প্লাসৰ জাগাত মাইনাস মাইনাস জাগাত প্লাস তেনেকে বিপৰীত চিন দি আনিব লাগে যেটো সমস্যাৰ সৃষ্টি হ'ব গতিকে নালাগে একেলগে আনিবা সেইটো c হয় এটো c2 হ'ব গতিকে c2 যদি এটা অংশ হয় তেতিয়া হলে সেইটো একেলগে আনিবা একেলগে আনিলে এটা মাইনাস দি ব্ৰেকেট দি মাইনাস দি দিবা আতত ওকে এটা চাবা ইয়াত a1 কি পাবা a1 তো আছে 2 b1 কিমান আছে b1 আছে a minus b আৰু c1 কিমান আছে ইয়াত a1 কি আছে a1 আছে 2 b1 কি আছে a1 2 b1 3 c1 কি আছে -7 a2 কি আছে a2 আছে a minus b b2 আছে a plus b আৰু c2 আছে -3a plus b minus 2 ওকে question কোৱা হৈছে তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব since মানে যেহেতু তো লিখিবা এনেকে সমীকৰণ যেহেতু সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে যেহেতু সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান যদি থাকে তেতিয়া হলে আমি কি লিখিব পাৰো a1 by a2 equal b1 by b2 equal c1 by c2 লিখিব পাৰো না নাই হয়না অনুপাত কেইটা আটাইকেইটা সমান বুলি আমি লিখিব পাৰি যেতিয়া সমান হ'ব তেতিয়া আটাইকেইটা মানে সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে বুলি তোমালোকক মই কৈ আছো যদি সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে তেতিয়া হলে কি হ'ব এই সমীকৰণ দুটাৰ কাৰণে অনুপাত কেইটা আটাইকেইটা সমান হ'ব তোমালোকে এতিয়া নিজৰ এইবিলাকৰ a1 b1 যিবিলাক মানখিনি আছে নোট কৰিছিলা সেইখিনি এতিয়া ইয়াত কপি কৰিবা a1 ৰ কাৰণে আছিল 2 a2 কাৰণে আছিল a minus b b1 ৰ কাৰণে পাইছিলা 3 আৰু b2 কাৰণে আছিল a plus b c1 ৰ কাৰণে আছিল 7 minus 7 আৰু c2 কাৰণে আছিল minus 3a তো এটা minus b ব্ৰেকেট আছিল 3a plus b minus 2 ওকে এইখিনি তোমালোকে আগত কপি কৰি লোৱা তাৰ পিছৰ অংশখিনি কি হয় চোৱা যেহেতু ইয়াত আটাইকেইটা অনুপাত সমান হৈ আছে যেহেতু ইয়াত মাইনাসটো কাটি দিবা ওপৰৰ আৰু তলত দুইটা মাইনাস আছে কাটি দিব পাৰা এটা তাৰ পিছৰখিনি কি হ'ব চোৱা যেহেতু ইয়াত আটাইকেইটা অনুপাত সমান হৈ আছে গতিকে ইয়াৰ লগত এইটো অনুপাত সমান আমি দেখাব পাৰো বা ইয়াৰ লগত এইটো সমান আমি দেখাব পাৰো বা এই দুটা সমান দেখাব পাৰো বা ইয়াৰ লগত এইটো সমান বুলি আমি দেখাব পাৰো তেনেকৈ আমি মানে দেখুৱাই আমি তাৰ পৰা a আৰু b মানটো উলিয়াব পাৰো তো মই কৰি আছো 2 by a minus b equal 7 by 3a plus b minus 2 তেনেকৈ লিখিব পাৰো না নাই নিশ্চয় পাৰিম যেহেতু আটাইকেইটা সমান হয় ইয়াৰ লগত এইটো সমান ইয়াৰ লগত এইটো সমান তাৰমানে এইটো আৰু এইটো সমান প্ৰথমটো আৰু দ্বিতীয়টো সমান হ'ব
সেইকাৰণে মই তেনেকৈ লিখি লৈছোঁ ওকে এতিয়া মানে ক্ৰছ পূৰণ কৰি ল'বা 3 লগত 2 পূৰণ কৰিলে পাবা 6a প্লাছ 2b b আৰু b পূৰণ কৰিলে প্লাছ আছে মাইনাছ 2 দুগুণ 4 7a 7a প্লাছ আছে মাইনাছ 7b ওকে এতিয়া চাবা তোমালোকে 6a 7a টো বাহিৰ লৈ আহা মাইনাছ 7a plus 2b and 7b to minus 5 power lower plus 7b minus 4 plus minus हाथे पर सोटा गले এটা এ minus এ plus plus हाथे দিয়ে যোগ কৰিলে হ'ব মই minus 4 এটো 0 হ'ব ওকে এই সমীকৰণটোৰ পৰা তোমালোকে a ৰ মানটো উলালোৱাৰ চেষ্টা কৰিবা a ৰ মান a ওকে আচ্ছা সবাল ইয়াতে a ৰ মানৰ আগত কি আছে a ৰ মানটো উলালে ছবা এটো a টো কোৱা লৈ যাও যদি কোৱা লৈ যাওয়া তেতিয়া হলে মাইনাস এটো কি হ'ব প্লাস এ হ'ব তাৰ মানে এটো সাবলে তেনেকৈ হ'ব 9b minus 4 আৰু a যদি কোৱা লৈ যাওয়া তেতিয়া হলে এটো হ'ব a হলো তোমালোকে এইটো তেনেকৈ নিলিখি ডাইৰেক্ট লিখিব পাৰা a equal to 9b minus 4 এইটো সমীকৰণ নাম দিবা 1 এগেইন যেনেকৈ প্ৰথম আৰু তৃতীয়টো সমান দেখাইছিলা এটো দ্বিতীয় আৰু তৃতীয়টো সমান দেখাই দিয়া 3 by a plus b equal 7 3a plus b minus 2 correspond কৰিবা 7a plus 7b 9a আমাদের পূরণ করে দিয়া পাওয়া যাব 9a plus 3b plus আছে minus 6 3 গুণ 6 equal 7a plus 7 9a আর 7 এর বাফালে আনিলে minus 7a plus 3b 7b to বাফালে আনিলে minus 7b minus 6 equal 0 নটা পৰা 7টা গলে দুটা এ প্লাস হবে 7 7টা পৰা 3টা বি গলে 4টা বি minus 6 equal 0 ওকে স্টুডেন্ট তোমালোকে এতে কি কৰিবা ইয়াত যে এৰ মানটো পাইছিলা 9b - 4 সেই এৰ মানটো তোমালোকে এতিয়া ইয়াত বহাও ওকে ইয়াৰ আগত এইটো নাম দি দিবা সমীকৰণ নম্বৰ 2 তো লিখিবা এৰ মান ইনওয়াত পাতি পাও এইখিনি কপি কৰি লোৱা চাইলাবা তাৰমানে এই এক নং সমীকৰণত যে এৰ মানটো আছিল সেই এৰ মানটো তোমালোকে দুই নং সমীকৰণত বহাব দুই নং সমীকৰণত যত এ আছিল তাত বহাব লাগিব ওকে তোমালোকে এইটো প্ৰতিষ্ঠাপন পদ্ধতিৰ মতে সমাধান কৰি আছা 2 ইনটু এৰ মানটো আছিল 9b - 4 minus 4b minus 6 equal 0 9 দুগুণ 18 b আকৌ হেতু 4 দুগুণ 8 minus 4b minus 6 equal 0 18b আৰু 4b হেতু প্লাস মাইনাস কৰিব পাৰা 18 পৰা 4 গলে হ'ব 14b এটা আকৌ মাইনাস মাইনাস প্লাস 18 8 আৰু 6 যোগ কৰিলে হ'ব 14 14 equal 0 এতিয়া বলে b মান ঢুকাই যাবা b is 14/14 equal 1 ওকে স্টুডেন্ট মই এক নং সমীকৰণটো এফালে লিখি থৈছো a equal to 9b - 4 এটো সমীকৰণটো আছিল এক নং সমীকৰণ now b মান এক নং পাতি পাও
এক নং সমীকৰণটো কি আছিল a equal to 9b minus 4 b মানটো আছিল 1 minus 4 9 গুণ 9 বিয়োগ 4 9 পৰা 4 গলে হ'ব 5 ওকে স্টুডেন্ট a হৈছে 5 আৰু b হৈছে 1 যদি সমীকৰণজোৰৰ অটোমেটিক সমাধান থাকে তেতিয়াহলে a আৰু b ৰ মান নিৰ্ণয় কৰিব লাগে তেতিয়াহলে a ৰ মান আৰু b ৰ মান হৈছে 5 আৰু 1 ওকে স্টুডেন্ট এইখিনি কপি কৰি লোৱা স্টুডেন্ট এটা সব তোমালোকে কোৱেশ্চন নম্বৰ 2 মানে 2 ৰ 2 কেৰ কি মানৰ ক্ষেত্ৰত বা মানৰ বাবে তলৰ ৰৈখিক তলৰ সমীকৰণজোৰৰ কোনো সমাধান নাই এই যে সমীকৰণজোৰ আছে এই সমীকৰণজোৰৰ মানে কোনো সমাধান নাথাকিব কেতিয়া কেতিয়া যদি কেৰ মান কিমান হলে সমীকৰণজোৰৰ কোনো মান নাথাকিব তো তোমালোকে কেনেকৈ কৰিবা চাই লোৱা আগত সেই সমীকৰণটো লিখি লবা 3x + y = 1 3x + y - 1 = 0 আৰু 2k - 1x plus k minus 1 2k plus 1 plus minus 2k plus 1 equal 0 okay so यहाँ पर मान लो a1 to की पैसा 3 b1 पैसा 1 और c1 पैसा -1 a2 पैसा 2k - 1 b2 k - 1 और c2 -2k plus 1 ओके since কি কৈছে তলৰ সমীকৰণজোৰৰ কোনো সমাধান নাই যেহেতু since মানে যেহেতু সমীকৰণজোৰৰ কোনো সমাধান নাই যেহেতু সমীকৰণজোৰৰ কোনো সমাধান নাই তো সমাধান না থাকিলে তোমালোকে কি লিখিব পাৰিবা a1 by a2 b1 by b2 not equal c1 by c2 ওকে যদি এটা অনুপাত not equal হয় তো এবাৰ not equal হৈছে তেতিয়াহলে সমীকৰণজোৰৰ কোনো সমাধান নাথাকিব তো তোমালোকে এতে কি কৰিবা মান কিটা বহাবা a1 ৰ মান কিমান আছিল 3 a2 2k - 1 b1 1 b2 k - 1 not equal c1 -1 আৰু c2 হৈছে -2k plus 1 বা 1 by 2k plus 1 তাৰ মানে এইটো মাইনাস আৰু মাইনাস কেনসেল হৈছে তো এইখিনি তোমালোকে আগত কপি কৰি লোৱা এতিয়া চাবা কৈছে ইয়াতে কোৱা হৈছে যে সমীকৰণজোৰৰ কোনো সমাধান নাই যদি সমীকৰণজোৰৰ কোনো সমাধান নাই তেতিয়াহলে এই ধৰণে হ'ব হয় নহয় তো তোমালোকে চাবা এই দুটা অনুপাতৰ মাজত not equal আছে গতিকে এই দুটা অনুপাত টাচ নকৰিলে হ'ল তো তোমালোকে কি কৰিব এই দুটা তুলনা কৰি চাবা এই দুটাৰ পৰা কৰি চাবা এতেকে বা নাও 3 by 2k - 1 equal 1 by k - 1 আমি এইটো কি টাচ নকৰিলো কাৰণ সেইটো not equal আছে এইটো এনেই সমান নহয় তো গতিকে ইয়াত সমান হৈ আছে তো আমি কোনো সমাধান নাথাকে বুলি কৈছে কে কি মানৰ বাবে ইয়াতো কে আছে গতিকে তোমালোকে এইটো অংশ ধৰিলো হ'ব তো তোমালোকে ধৰি চাবা কি 4 গৈ চাবা 3k - 3 গুণ 3 2k গুণ 2k - 1 গুণ 1 3k এইটো -2k - 1 এইটো হিবালে গলে +3 তিনটা পৰা দুটা গলে এটা k আৰু প্লাস হৈছে -2 ওকে যেতিয়া k ৰ মান 2 হ'ব এই সমীকৰণটো যেতিয়া k ৰ মান 2 হ'ব তেতিয়া হলে ইয়াৰ বাবে কোনো সমীকৰণজোৰৰ কোনো সমাধান নাই তাৰ মানে k ৰ মান 2 আছে এনে k ৰ মান 2 আছে সেই কাৰণে সমীকৰণজোৰৰ কোনো সমাধান নাই ওকে স্টুডেন্ট এইখিনি কপি কৰি লবা কোৱেশ্চন নম্বৰ 3 কি আছে চোৱা p কি মানৰ বাবে
3x minus y equal 2 আৰু 6x minus 2y equal 3 সমীকৰণ জোৰৰ একমাত্ৰ সমাধান থাকিব ওকে চাই লোৱা প্ৰথম সমীকৰণটো লিখিবা 3x minus y equal to 6x minus 2y equal 3 3x minus y minus 2 equal 0 আৰু 6x minus 2y minus 3 equal 0 তোমালোকে ইয়াৰ পৰা a1 টো কি পাইছা p b1 হৈছে -1 c1 -2 a2 6 b2 -2 c2 -3 ওকে চাবা ইয়াতে কি কৈছে p কি মানৰ বাবে এই দুটো সমীকৰণ জোৰৰ একমাত্ৰ সমাধান থাকিব একমাত্ৰ সমাধান মানে কি একমাত্ৰ সমাধান থাকিব তাৰ মানে অদ্বিতীয় সমাধান থাকিব কেতিয়া অদ্বিতীয় সমাধান থাকিব p কি মানৰ বাবে তো লিখিবা ইয়াতে since সমীকৰণ জোৰৰ অদ্বিতীয় বা একমাত্ৰ সমাধান থাকিব এতেকে a1 by a2 not equal b1 by b2 not equal c1 by c2 আটাইকেইটা অনুপাত not equal হ'ব a1 ৰ মান 3 a2 ৰ মান 6 b1 minus 1 b2 minus 2 তাহলে ইয়াতে পাবা 1 by 2 তাৰ পিছত কি আছিল not equal c1 ৰ মান -2 by 3 তাৰ মানে হৈছে এটো 2 by 3 ওকে চাবা এই দুটা হৈছে একে অংক একে অনুপাত হয় মাত্ৰ মাইনাসটো কাটিছো কাৰণে মই সমান চিন দি 2 by 3 লিখিছো দেই তোমালোকে ইয়াতে পাজল হ'ব নালাগে চাবা এতিয়া ইয়াতে কৈছো সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিব তে p ৰ মান কিমান আটাইকেইটা অনুপাত not equal আছে তো তোমালোকে যিকোনো এটা এজোৰ অনুপাত লবা হয়তো এই দুটা লবা নতুবা এই দুটা লবা বা a1 by a2 বা c1 by c2 ওকে যিকোনো এজোৰ ললে হ'ব তো এতিয়া তোমালোকে ধৰা প্ৰথম দুটা লৈ লোৱা a1 by a2 আৰু b1 by b2 কাৰণে লোৱা নাও a1 by a2 কাৰণে আছিল প্ৰথমত p by 6 not equal b1 by b2 কাৰণে কি আছিল 1 by 2 not equal দি থাকিব লাগিব 2p গুণ 2p not equal 6 গুণ 6 so p not equal 6 by 2 not equal 6 by 2 so p not equal 3 6 দুই কাটলে কিমান পোৱা যায় 3 পোৱা যায় তোমালোকে দেখিবা যে 6 মই যদি কাটিছো কিমান পাইছো 3 ওকে তো মানে p not equal 3 মানে p ৰ মান 3 হ'ব নোৱাৰিব p not equal 3 তাৰ মানে p ৰ মান 3 হ'ব নোৱাৰিব 3 বাদ দি বাকি যিকোনো সংখ্যা ইয়াত হ'ব p ৰ মান হ'ব যেতিয়া p ৰ মান 3 বাদ দি যিকোনো সংখ্যা লোৱা হ'ব তেতিয়া হলে কি হ'ব সমীকৰণ জোৰৰ একমাত্ৰ সমাধান থাকিব ওকে তো মানে এইখিনি কপি কৰি লোৱা ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰোঁ তোমালোকে আজি মই সমাধান কৰি দিয়া অংকবিলাক তোমালোকে নিশ্চয় বুজি পাইছা তো তাৰ পিছৰ ভিডিঅ'টোত ইয়াৰ বাকি থকা অংকখিনি মই সমাধান কৰি দিম তো ইয়াৰ আগলৈকে তোমালোকে এইখিনি প্ৰেক্টিছ কৰি থাকিবা ওকে ধন্যবাদ